সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিঙৰ কাম আৰম্ভ হৈছে আৰু ইতিমধ্যে কিন্তু প্ৰায় সংখ্যক জিলাত ইয়াৰ কাম সমাপ্ত হৈছে। সো এতিয়া কথা হ'ল যে আপোনালোকৰ নামটো যদি এতিয়ালৈকে জিঅ' টেগিং কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ জিঅ' টেগিং কৰাব পাৰিব। প্ৰথমটো হ'ল চৰকাৰৰ তৰফৰ পৰা কিন্তু দুটা পদ্ধতিত জিঅ' টেগিং কৰিবলৈ সুবিধা দিছিল জনসাধাৰণক। প্ৰথমটো হ'ল যে আপোনালোকে আপোনালোকৰ অঞ্চলত থকা সখী বাইদেউসকলৰ জৰিয়তে বা চৰকাৰৰ তৰফৰ পৰা যিসকলে কি কৰ্মী নিয়োগ কৰিছে সেইসকলে ঘৰে ঘৰে গৈ কি কৰিছে জিঅ' টেগিং কৰাইছে। এতিয়া সখী বাইদেউসকলে যে জিঅ' টেগিং কৰাইছে তাৰ মাজৰ পৰা কিন্তু বহুত সংখ্যক মানুহৰ নাম বাদ পৰি গৈছে। বাই চান্স কিবা নহয় কিবা কাৰণত যদি আপোনাৰ নামটো বাদ পৰিছে তেনে ক্ষেত্ৰত চৰকাৰে আপোনাৰ বাবে আৰু এটা সুবিধা ৰাখিছে, সেয়া হ'ল যে সেল্ফ জিঅ' টেগিং বা নিজে চৰকাৰী ঘৰৰ বাবে অনলাইন কৰাৰ প্ৰচেছটো। এতিয়া আপুনি যদি আপোনাৰ নামটো বাদ পৰিছে তেনে ক্ষেত্ৰত আপুনি যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিব বিচাৰে বা আপুনি যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি নিজেও কিন্তু ইয়াৰ বাবে জিঅ' টেগিংটো কৰিব পাৰিব। তো মোবাইলৰ জৰিয়তে কেনেকৈ জিঅ' টেগিং কৰিব পাৰিব তাৰে ফুল প্ৰচেছ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাম। সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰিবলৈ পাহৰি নাযাব। কি কৰিব, এপটো ওপেন কৰিব। ইনষ্টল কৰাৰ পিছত ওপেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। এতিয়া চাওক ইয়াৰ পৰা আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰিব। অলৰেডি ইয়াতে মই ইংলিছটো লেংগুৱেজ চিলেক্ট কৰা আছে, মই জাষ্ট গেট ষ্টাৰ্টেড অপশ্যনত ক্লিক কৰিলোঁ। এতিয়া কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। ইয়াতে চাওক লগইন এজ অফিচিয়েল ইউজাৰ, লগইন এজ চিটিজেনছ এণ্ড বেনিফিচিয়াৰিজ এণ্ড লগইন এজ চেকাৰ্ছ। তো আপোনালোকে কি কৰিব, যিটো লগইন এজ চিটিজেনছ এণ্ড বেনিফিচিয়াৰিজ আপোনালোকে এই অপশ্যনত ক্লিক কৰিব। আপোনালোকৰ সন্মুখত এনেকৈ আহিব। তো আপোনালোকে স্ক্ৰল ডাউন হৈ আহি নেক্সটত ক্লিক কৰিব লাগিব। অ'কে, তাৰপিছত ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে কনচেণ্ট কনফাৰ্ম আপোনালোকে দেখিব পাইছে চিলেক্ট নেচেচাৰী আৰু চিলেক্ট অল। আপোনালোকে চিলেক্ট অল কৰিব। চিলেক্ট অল কৰাৰ পিছত আপোনালোকে ইয়াতে চাওক কনফাৰ্ম কনচেণ্ট যিটো অপশ্যন আছে আপোনালোকে কনচেণ্ট অপশ্যনত ক্লিক কৰিব। ইয়াতে চাওক নেট পাৰমিশ্যন আপোনালোকে অ'কে অপশ্যনত ক্লিক কৰি দিব, এলাউ কৰি দিব। অ'কে, এলাউ কৰাৰ পিছত আপোনালোকে সকলোকেইটা এলাউ কৰাৰ পিছত ইয়াতে আপোনালোকে ইকেৱাইচিটো কৰিব লাগিব। ইকেৱাইচি কৰাৰ বাবে ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰ বহাব লাগিব। কৰিলোঁ এনেকৈ লোডিং হ'ব। লোডিং হৈ চাওক ইয়াতে দেখিবলৈ পাইছে এনেকৈ আপোনালোকৰ কেমেৰাটো অ'পেন হ'ব। এতিয়া চাওক আপোনালোকে আপোনালোকৰ সন্মুখত এনেকৈ কেমেৰাটো লৈ যাব। ঠিক আছে, আপোনালোকৰ সন্মুখত এনেকৈ মোবাইল মানে লৈ আহিব। তেতিয়া আপোনালোকে চাওক আপোনালোকৰ চকুটো দুই এবাৰ যেতিয়া নেকি গ্ৰীণ হৈ আহিব তেতিয়া আপোনালোকে দুই এবাৰ জাপ খুৱাই দিব। চাওক মই আপোনালোকক দেখুৱাই আছোঁ, এনেকৈ জাপ খুৱাই দিব। চাওক জাপ খোৱাৰ লগে লগে কিন্তু আপোনালোকৰ এনেকৈ নিজে নিজে কি হ'ব, ভেৰিফিকেশ্যন হ'ব। লোডিং ডাটা হৈ আছে। এতিয়া আপোনালোকৰ নাম আৰু দেউতাকৰ নাম আহি যাব। আপুনি জাষ্ট অ'কে অপশ্যনত ক্লিক কৰিব লাগিব। অ'কে অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে চাওক আপোনালোকক কিন্তু এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব দিছে। ঠিক আছে, তো পাছৱৰ্ডটো ক্ৰিয়েট কৰি ল'ব, ফিংগাৰটো দি দিব। তাৰপিছত ইয়াতে চাওক চিলেক্ট লোকেশ্যন। এতিয়াৰ পৰা আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছটো আৰম্ভ হ'ব। অৰ্থাৎ আপুনি অসমৰ যিকোনো ঠাইত যায় এপ্লিকেশ্যন কৰিব পাৰিব। এতিয়া চাওক আপোনালোকে দেখিব পাইছে আপোনালোকে কোনটো ডিষ্ট্ৰিক্ট বা কোনটো লোকেশ্যনৰ পৰা এপ্লিকেশ্যন কৰিব এইটো আপোনালোকে ইয়াতে দিব লাগে। তো প্ৰথমতে ইয়াতে আপোনালোকে দেখিব পাইছে ষ্টেট, আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব লাগিব আছাম। তাৰপিছত ইয়াৰ পৰা আপোনালোকৰ ডিষ্ট্ৰিক্ট নেমটো আপোনালোকে চিলেক্ট কৰিব লাগিব, আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয়। এণ্ড ইয়াৰ পৰা আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ ব্লকৰ নেম, আপোনালোকৰ ব্লকৰ নেমটো চিলেক্ট কৰিব। এণ্ড গাঁও পঞ্চায়তৰ নেম আপোনালোকে চিলেক্ট কৰি দিব। এণ্ড আপোনালোকে ভিলেজ নেম ইয়াৰ পৰা চিলেক্ট কৰি দিব। অ'কে, এনেকুৱাকৈ আপোনালোকৰ এড্ৰেছটো চিলেক্ট কৰিব। অৰ্থাৎ আপোনালোকে যোনটো গাঁও পঞ্চায়ত বা যোনটো ভিলেজত ছাৰ্ভেটো কৰিব তাতে আপোনালোকে এড্ৰেছসমূহ দিব। তাৰপিছত আপোনালোকে প্ৰচেড অপশ্যনত ক্লিক কৰিব। প্ৰচেড অপশ্যনত ক্লিক কৰাৰ লগে লগে সন্মুখত এনেকুৱাকৈ কেইবাটাও অপশ্যন আহিব। ইয়াতে চাওক আপোনালোকে চাৰিটাকৈ অপশ্যন লাভ কৰিব। এড ইডিট ছাৰ্ভে আৰু হ'ল আপলোড ছাৰ্ভে আৰু এনেকুৱাকৈ দুটা অপশ্যন পাব। যেন এতিয়া চাওক ফ্ৰেণ্ডসকল আপোনালোকে কিন্তু ওপৰৰ ফালে দেখিবলৈ পাব আপোনালোকৰ নাম সহকাৰে লগতে আপুনি যিটো এড্ৰেছ চিলেক্ট কৰিলে অলপ আগত আপোনালোকে যিটো এড্ৰেছ চিলেক্ট কৰিলে সেইটো কিন্তু তলত এনেকুৱাকৈ আহি যাব। ঠিক আছে, আপোনাৰ পঞ্চায়ত আপোনালোকৰ ভিলেজৰ নেম আহি যাব। যেন এতিয়া আপোনাৰ নামৰ শ্ব' কৰিব পালে। এতিয়া আপোনালোকে কি কৰিব লাগিব, এপ্লিকেশ্যন প্ৰচেছটো আৰম্ভ কৰাৰ বাবে প্ৰথম যিটো অপশ্যন দেখিব আছে এড এণ্ড ইডিট ছাৰ্ভে আপোনালোকে এই অপশ্যনটোত কিন্তু ক্লিক কৰিব লাগিব। এই অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব, ইয়াতে চাওক নেম অফ দ্য হেড, আপোনালোকৰ পৰিয়ালৰ মুৰব্বীজনৰ নাম দিব লাগিব। আৰু ইয়াতে আধাৰ কাৰ্ডত যেনেকৈ নাম আছে সেই নামটো আপোনালোকে ইয়াতে বহাব। দেন আপোনালোকে ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰ বহাব লাগিব। আৰু ইয়াতে আপোনালোকে দেখিবলৈ আছে জব কাৰ্ড নাম্বাৰ। তো আপোনালোকে বহুতেই কৈ আছিল যে জব কাৰ্ড নাম্বাৰ কেনেকৈ দিম বা জব কাৰ্ড নাম্বাৰ বহালে একচেপ্ট নকৰে বা জব কাৰ্ড নাম্বাৰটো নলয়। তো সেইসকলক ক'ব বিচাৰোঁ যে জব কাৰ্ড নাম্বাৰ আপোনালোকে অনলাইনৰ পৰা ওলাই সেই জব কাৰ্ড নাম্বাৰটো দিব লাগিব। আৰু অনলাইনৰ পৰা জব কাৰ্ড কেনেকৈ ওলাব পাৰি সেই বিষয়ে মই এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে। মই এই ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি দিম জব কাৰ্ড কেনেকৈ অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰি। দেন আপোনালোকে ইয়াতে চাওক আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব, মেল ফিমেল আপোনালোকৰ যোনটো হয় আপোনালোকে এইটো চিলেক্ট কৰিব। অ'কে,
তো তাৰপিছত ইয়াতে চাওক SC ST আপোনালোকৰ সোশ্যাল ক্যাটেগৰি আপোনালোকৰ SC ST যদি আপোনালোকে নহয় তেনে ক্ষেত্ৰত অদাৰ্ছত দিব ঠিক আছে যেসকলে ST আৰু SC পৰে সেইসকলে তো দিব আৰু যদি আপোনালোকে জেনাৰেল বা নন হয় তেনে ক্ষেত্ৰত অদাৰ্ছত দিব আৰু এটা কথা আপোনালোকে এই যি পেজটো ফিল আপ কৰিব এইটো পেজত আপোনালোকে সেইজন ব্যক্তিৰ ডিটেইলছ নিদিব যিজন ব্যক্তিৰ বাবে আপোনালোকে এপ্লিকেশন কৰিব বা যিজন ব্যক্তিৰ নাকি বেনিফিচিয়াৰি হ'ব তো সেইজন ব্যক্তিৰ নাম দিব যিটো নেকি আপোনালোকৰ পৰিয়ালৰ মুৰব্বী হয় ঠিক আছে তাৰপিছত ইয়াতে আপোনালোকৰ এজ দিব লাগিব যিজনৰ ডিটেইলছ এতিয়া আপলোড কৰি আছে বা এন্টাৰ কৰি আছে এজটো দিয়াৰ পিছত ইয়াতে মেৰিটাল ষ্টেটটো আপোনালোকে দিব লাগিব মেৰিড আনমেৰিড উইন্ডো আপোনালোকৰ হেতু দিব এন্ড ইয়াতে এটা চাওক নেম অফ দা ফাদাৰ বা হাজবেণ্ড আপোনালোকে দেখিবলৈ আছে ইয়াতে আপোনালোকে দিব লাগিব ফাদাৰ বা হাজবেণ্ডৰ নাম ধৰক যদি বিবাহিত মহিলা হয় তেনে ক্ষেত্ৰত হাজবেণ্ড অপশ্যন ক্লিক কৰিলে আৰু ইয়াতে হাজবেণ্ডৰ নাম দিলে ধৰি লওক অবিবাহিত মহিলা বা ইয়াতে লৰাসকলৰ ক্ষেত্ৰত বা পুৰুষসকলৰ ক্ষেত্ৰত ফাদাৰ্ছত থাকিব ইয়াতে ফাদাৰ্ছৰ নামটো এন্টাৰ কৰি দিব এন্ড ইয়াতে আপোনালোকৰ মোবাইল নম্বৰ দিব আৰু লিটাৰেসি আপোনালোকে দেখিব আছে আপোনালোকে যিমান লিখা পঢ়া আছে সেই হিচাপত সিলেক্ট কৰিব যদি মানে লিখা পঢ়া নাই তেনে ক্ষেত্ৰত লিটাৰেসি প্ৰথম অপশ্যনটো সিলেক্ট কৰিব ওকে তাৰপিছত এটা আছে অকুপেশন আপোনালোকে অকুপেশনটো দিব আপোনালোকে কি কৰে হেতু আপোনালোকে অকুপেশন অপশ্যনত ক্লিক কৰি দিব পাৰিব সৰি এটো মিডল অপশ্যন আছিল তো অকুপেশন অপশ্যনত যেতিয়া ক্লিক কৰিব ইয়াৰ পৰা আপোনালোকে এগ্ৰিকালচাৰ হাৰ্টিকুলাৰ এনেকৈ কেইবাটা অপশ্যন পাব লেবাৰ বহুত অপশ্যন মানে আপোনালোকে ইয়াৰ পৰা পাই যাব সো আপোনালোকৰ ইয়াৰ পৰা যোনটো হয় আপোনালোকে সিলেক্ট কৰিব এন্ড ইয়াতে চাওক নাম্বাৰ অফ ফ্যামিলি মেম্বাৰ ইনক্লুড হেড তো আপোনালোকৰ পৰিয়ালত টোটাল কেইজন ফ্যামিলি মেম্বাৰ আছে হেতু আপোনালোকে ইয়াতে এন্টাৰ কৰিব লাগিব তো এতিয়া ফ্যামিলি মেম্বাৰ আপোনালোকে কি হিচাপত দিব যদি আপোনালোকৰ যেটো ৰেশন কাৰ্ড আছে সেই ৰেশন কাৰ্ডত যিমান সংখ্যক ফ্যামিলি মেম্বাৰ আছে সেই হিচাপত ইয়াতে ফ্যামিলি মেম্বাৰ এড কৰিব বা নাম্বাৰটো আপোনালোকে বহাব লাগিব ওকে তাৰপিছত আছে এনি ডিসেবিলিটি এজ পাৰ RPWD Act 2016 তো আপোনালোকে এটো যদি আপোনালোকৰ পৰিয়ালত কোনা কোৱাৰ লেংগুৱেজ আছে তেনে ক্ষেত্ৰত ইউজ কৰিব নাথা নকৰিব ওকে তাৰপিছত এনি মেম্বাৰ ক্ৰিটিকেল লাইনস যদি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্য ক্ৰিটিকেল অৱস্থাত আছে এটো ইউজ কৰিব নাথা আপোনালোকে নন কৰি দিব ঠিক আছে এন্ড ইয়াতে চাওক ফ্যামিলি এনুৱেল ইনকাম হল এতে দেখিব আছে আপোনালোকে বছৰি এনুৱেল ইনকাম আপোনালোকৰ পৰিয়ালৰ কিমান হয় এটো আপোনালোকে দিব ম্যাক্সিমাম 2 লাখ দিব 2 লাখৰ ওপৰত আপোনালোকে নে দিব ওকে মই এতে 85000 বহাই দিম 85000 বহাই দিছো তাৰপিছত আপোনালোকে ইয়াতে চাওক 7 নেক্সট অপশ্যন আছে আপোনালোকে 7 নেক্সট অপশ্যনত ক্লিক কৰি দিব সো ভাইসকল প্ৰথমতে মই ইয়াতে ফ্যামিলি হেডৰ ডিটেইলছ সমূহ দি দিছো এতিয়া 7 নেক্সট অপশ্যনত ক্লিক কৰি দিম 7 নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ এড ফ্যামিলি মেম্বাৰ আহি যাব আৰু আপোনালোকে হয়তো বহুতেই যেটো নেকি জব কাৰ্ডৰ কথা কৈ আছিল আপোনালোকে অনলাইনৰ পৰা জব কাৰ্ড ডাউনলোডিং কৰি দিব মই জব কাৰ্ডৰ নাম্বাৰটো দি দিছো সো তাৰপিছত ইয়াতে এড ফ্যামিলি মেম্বাৰ এতিয়া আপোনালোকৰ ফ্যামিলি মেম্বাৰ দিব লাগিব মই এটো পৰিয়ালত 3 জন সিলেক্ট কৰিছো এতিয়া আৰু দুজনৰ নাম সিলেক্ট হ'ব প্ৰথমতে ফ্যামিলি হেডজনৰ নাম এড হৈ গৈছে এতিয়া বাকি দুজনৰ নাম এড কৰিব লাগিব এতিয়া সেম প্ৰসেছত আপোনালোকে ফ্যামিলি ডিটেইলছ সমূহ দিব লাগিব ফ্যামিলি মেম্বাৰ এড কৰিব লাগিব যেনেকৈ ইয়াতে নাম দিব লাগিব আধাৰ কাৰ্ডত যেনেকৈ আছে ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰ দিব ইয়াৰ পৰা আপোনালোকে জেন্ডাৰ সিলেক্ট কৰিব ইয়াতে ৰিলেশনটো দিব লাগিব অৰ্থাৎ হেড যিজন প্ৰথমতে সিলেক্ট কৰিলে সেইজনৰ লগত বৰ্তমান যিজনৰ সিলেক্ট কৰি আছে সেইজনৰ কি হ'ব ধৰি লওক প্ৰথমতে পৰিয়ালৰ পুৰুষজনৰ নাম দিলে এতিয়া মহিলা আছে মহিলাজনৰ দিলে তেনে ক্ষেত্ৰত ৱেব দি দিব আৰু মাক দেউতাক হলে বেলেগ দিব লাগিব তাৰপিছত ইয়াতে এজটো দিব মেৰিটাল ষ্টেটাসটো আপোনালোকে দিব লাগিব মেৰিট হলে মেৰিট দিব অনথা অন দিব মোবাইল নম্বৰ দিব তাৰপিছত লিটাৰেসি অকুপেশন এন্ড ইয়াতে দেখিব আছে কোনো ধৰণৰ যদি শাৰীৰিক অক্ষমতা আছে তেনে ক্ষেত্ৰত এটো আপোনালোকে ইউজ কৰি দিব লাগিব তো মই এই ডিটেইলছ সমূহ দি আছো ফ্যামিলি মেম্বাৰজনৰ ডিটেইলছ এড কৰিছো এড কৰি মই এতিয়া এড মেম্বাৰ অপশ্যন দিটো দেখিব আছে তলফালে আহি এড মেম্বাৰ অপশ্যনত ক্লিক কৰি দিব এড মেম্বাৰ অপশ্যনত ক্লিক কৰাৰ পিছত প্ৰথম ফ্যামিলি মেম্বাৰজনৰ এতে ডিটেইলছ সেভ হৈ গৈছে এতিয়া আপোনালোকৰ পৰিয়ালত বাকি যি কেজন আছে গোটেই কেজনৰ ইয়াতে এড কৰিব লাগিব এটা কৈ ঠিক আছে মই এটা এড কৰি দেখাইছো বাকি কেটা আপোনালোকে যেটো পৰিয়ালৰ বাবে ভেৰিফিকেশন কৰিছে সেই পৰিয়ালত যি কেটা সদস্য আছে গোটেই কেটা ইয়াতে এড কৰিব লাগিব দ্বিতীয়জন ফ্যামিলি মেম্বাৰ ডিটেইলছ মই ইয়াতে এড কৰি দিছো এতিয়া সকলো দিয়াৰ পিছত আপোনালোকে তলফালে আহি মই ইয়াতে এড মেম্বাৰ অপশ্যনত ক্লিক কৰি দিলো ইয়াতে চাওক দুজনৰ এড হৈ গল অৰ্থাৎ মুৰব্বী হল এজন হেড ফ্যামিলি হেজনৰ প্ৰথমতে এড কৰিছো আৰু দুজন ফ্যামিলি মেম্বাৰ এড কৰিলো ঠিক আছে আপোনালোকৰ পৰিয়ালত যি কেজন থাকিব গোটেই কেজনৰ এড কৰিব এনেকৈ লিষ্ট হৈ গৈ থাকিব ওকে তো এতিয়া তাৰ পিছত গোটেই কেটা ফ্যামিলি মেম্বাৰ এড কৰাৰ পিছত আপোনালোকে জাস্ট কি কৰিব লাগিব সেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰিব সেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে সিলেক্ট বেনিফিচিয়াৰী আহিছে সো এটা চাওক সিলেক্ট বেনিফিচিয়াৰী এটো কাৰণতে আছে যে যিজন
আপোনালোকৰ পৰিয়ালৰ যিজন ব্যক্তিক নেকি আপোনালোকে বেনিফিচিয়াৰী হিচাপে সিলেক্ট কৰিব ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব লাগিব হয়তো আপোনালোকৰ পৰিয়ালত যদি 3জনৰ সৈতে 5জন বা 7জন সদস্য যিমান বেছি থাকিব লিষ্টটো কিন্তু গোটেইকেইটাৰ ইয়াতে শো কৰিব ওকে তো ইয়াতে চাওক প্ৰথমত ফ্যামিলি হেড আছে আৰু বাকি দুজনৰ তলত আহি গৈছে এনেকৈ আপোনালোকক সিৰিয়াল বাই সিৰিয়াল আহিব ইয়াতে চাওক ইয়াতে মই টিক লগাই দিছিলো ইয়াতে চাওক আপোনালোকে সিলেক্ট বেনিফিচিয়াৰী হ'ল আপোনালোকৰ পৰিয়ালৰ যিকোনো মহিলা অৰ্থাৎ আপোনালোকৰ ঘৰত যদি ফেমিলি আছে সেইজনৰ পৰা এজন নহয় মোৰ ইয়াতে এজন আছে যাৰ বাবে এটা শো কৰি আছে আপোনালোকৰ পৰিয়ালৰ যদি 2-3জন মানে ফেমিলি থাকে বা মহিলা থাকে তেখেতসকলৰ যিকোনো এজন আপোনালোকে সিলেক্ট কৰিব পাৰিব বাই চান্স যদি আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ মহিলা নাথাকে বা ফেমিলি নাথাকে তেনে ক্ষেত্ৰত আপোনালোকে যিকোনো পুৰুষক সিলেক্ট কৰিব পাৰিব বেনিফিচিয়াৰী হিচাপে সো মই ইয়াতে বেনিফিচিয়াৰী হিচাপে মহিলাজনক টিক লগাই দিলো তাৰ পিছত তলফালে আপোনালোকে প্ৰসিড অপচনত ক্লিক কৰিব এতিয়া প্ৰসিড অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু ইয়াৰ পৰা আপোনালোকে বেংক ডিটেইলছ দিব লাগিব ওকে প্ৰথমতে চাওক ইয়াতে যদি আপোনালোকৰ বেংক একাউণ্ট বৰ্তমান নাই আপুনি কিন্তু এটো স্কিপ কৰিব পাৰিব এই যেটো ওপৰত অপচন আছে ইয়াতে ক্লিক কৰিলে চাওক মই ক্লিক কৰি দেখাইছো এটো স্কিপ হৈ গৰ বৰ্তমান আপুনি বেংক একাউণ্ট নিদিলেও কোনো ধৰণৰ অসুবিধা নহয় বাট আপোনালোকে যেটো নেকি আপোনালোকৰ জব কাৰ্ড নাম্বাৰটো মেনুটাত দিব লাগিব মই ইয়াতে বেংক ডিটেইলছ কেনেকৈ দিব হেতু মই বুজাই দিছো চাওক বেংক ডিটেইলছ দিয়াৰ বাবে ইয়াতে চাওক সিলেক্ট বেংক পোষ্ট অফিস টাইপ আপোনালোকৰ পৰা কি কৰিব এই যেটো আছে কমাৰ্শিয়াল বেংক আপোনালোকে এটো সিলেক্ট কৰিব যদি আপোনালোকৰ পোষ্ট অফিস বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত এটো সিলেক্ট কৰিব ওকে তো কমাৰ্শিয়াল বেংক অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব এটা চাওক আপোনালোকে পোষ্ট অফিস বা বেংক নেম আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব ইয়াৰ পৰা আপোনালোকৰ যোনটো বেংক হয় আপোনালোকে বেংকটো ইয়াৰ পৰা সিলেক্ট কৰি দিব বেংকটো সিলেক্ট কৰাৰ পিছত আপোনালোকে চাওক ইয়াতে আপোনালোকৰ বেংকৰ ব্ৰাঞ্চৰ নাম আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব আপোনালোকৰ যোনটো নেকি বেংকৰ ব্ৰাঞ্চ হয় আপোনালোকে এটো ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব বেংকৰ ব্ৰাঞ্চৰ নামটো সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে চাওক একাউণ্ট নম্বৰ দিব লাগিব ইয়াতে একাউণ্ট নম্বৰ দিব তাৰ পিছত ইয়াতে একাউণ্ট নম্বৰ কনফাৰ্ম কৰিব লাগিব আৰু হেকত আপোনালোকে দেখিবলৈ আছে বেনিফিচিয়াৰী নেম এজ পাৰ বেংক একাউণ্ট আপোনালোকৰ বেংকৰ একাউণ্ট যেনেকৈ নাম আছে যিজন বেনিফিচিয়াৰী সিলেক্ট কৰিছে সেইজনৰ বেংক একাউণ্টত যেনেকৈ নাম আছে ঠিক তেনেকৈ নামটো ইয়াতে বহাব লাগিব তো মই বেংক ডিটেইলছ মই ইয়াতে দি আছো মই ইয়াতে কিন্তু বেংক ডিটেইলছটো দি দিছো কি সংখ্যকে খুদি থাকে যে বেংকৰ ডিটেইলছ মই শো নকৰে সো আপোনালোকে ইয়াৰ পৰা যেটো নেকি বেংক সিলেক্ট কৰি দিলে আপোনালোকে ইয়াৰ পৰা কমাৰ্শিয়াল বেংকটো সিলেক্ট কৰিব তেনে ক্ষেত্ৰত আপোনালোকৰ যিকোনো বেংক ইয়াতে শো কৰিব তো আশা কৰো নিশ্চয় বুজি পাইছে বেংক ডিটেইলছৰ যে সকলো নেকি প্ৰবলেম হৈছে যদি আপোনালোকৰ বাই চান্স বেংক একাউণ্ট নাই তেনে ক্ষেত্ৰত আপোনালোকে পিছতো দিব পাৰিব আপোনালোকে বেংকৰ ডিটেইলছসমূহ দিয়াৰ পিছত আপোনালোকে এই যদি নেক্সট অপচন আছে নেক্সট অপচনত ক্লিক কৰিব নেক্সট অপচনত ক্লিক কৰাৰ পিছত ইয়াতে চাও হাউস ৰিলেটেড কোৱেশ্চন ইয়াতে হাউস ৰিলেটেড কোৱেশ্চন কিছুমান আছে যিসমূহ আপোনালোকে দিব লাগিব তো প্ৰথমতে খুদা হৈছে যে আপোনালোকৰ ঘৰ যে সাৰ্ভে কৰা হৈছে আপুনি ওনাৰ হয় নে নহয় তাৰ পিছত বৰ্তমান আপোনালোকৰ ঘৰৰ অৱস্থা কি কাঁচা নে কেঁচা ঘৰ নে কি আপোনালোকে এই মই কিন্তু এবাৰ দিব লাগিব প্ৰথমটো ইয়েস কৰাৰ পিছত বাকি কেইটা আপোনালোকে নকৰিলেও কোনো ধৰণৰ অসুবিধা নহয় গোটেইকেইটা আপোনালোকে নকৰি দিব ওকে জাস্ট আপোনালোকে সিম্পলি নকৰি দিব ইয়াতে আৰু একো সোৱাৰ প্ৰয়োজনীয়তা নাই নো কৰাৰ পিছত একদম হেকত আপোনালোকে তলফালে আহিব আৰু ইয়াতে আপোনালোকে সেভ নেক্সট অপচনত ক্লিক কৰি দিব ওকে মই ইয়াতে দুটা বস্তু পাৰ হৈ গৈছিল প্ৰথমটো হ'ল যে আপোনালোকৰ ঘৰ যে বনাব সেই ঘৰটো কিমান ৰুমৰ ঘৰ হ'ব মই ইয়াতে 2 বহাই দিছো আৰু ইয়াতে আপোনালোকৰ এই যেটো মেনুৱেল সোৰ্স হাউসৰ ইনকামটো কেনেকৈ কয় হেতু মই ইয়াতে সিলেক্ট কৰি দিলো ঠিক আছে তাৰ পিছত স্ক্ৰল ডাউন হৈ আহি আপোনালোকে সেভ নেক্সট অপচনত ক্লিক কৰিব লাগিব এনেকৈ আপোনালোকৰ সন্মুখত শো কৰিব ইনফৰমেশন ইউ হেভ মাৰ্কেট বেনিফিচিয়াৰী এণ্ড ল্যান্ডলেস ওকে অপচনত ক্লিক কৰি দিয়ক ওকে অপচনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে যিজনক নেকি বেনিফিচিয়াৰী হিচাপে আপোনালোকে সিলেক্ট কৰিলে বা বৰ্তমান আপোনালোকৰ যেটো ঘৰ আছে আপোনালোকে সেই ঘৰৰ ফটো কিন্তু আপলোড কৰিব লাগিব অৰ্থাৎ আপোনালোকৰ কেঁচা ঘৰৰ ফটো আপলোড কৰিব লাগিব এটা চাওক আহিছে ক্যাপচাৰ ওল্ড হাউস ইমেজ আপোনালোকে মানে সিলেক্ট কৰিব লাগিব তো ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে যে মেপ আপোনালোকৰ কিন্তু যেটো নেকি জিও ট্যাগিং কৰা হয় জিও ট্যাগিংৰ কথা কোৱা হয় এটো কিন্তু জিও ট্যাগিং লগে লগ হৈ যাব আপুনি যে ফটো মাৰিব লগে লগে জিও ট্যাগিং ইয়াতে হৈ যাব ল্যাঙ্গুয়েজ লিকুইড আপোনালোকৰ হক ইয়াতে শো কৰিব আপুনি জাস্ট ফটো আপলোড কৰাৰ বাবে এই যেটো অপচন আছে এৰ ওপৰত ক্লিক কৰক এৰ ওপৰত ক্লিক কৰাৰ লগে কিন্তু আপোনালোকৰ কেমেৰাটো ওপেন হৈ যাব চাওক মোৰ কিন্তু কেমেৰা এনেকৈ ওপেন হৈছে এতিয়া মই কি কৰিম ডাইৰেক্ট ফটোটো ক্যাপচাৰ কৰিম অৰ্থাৎ যোনজন ব্যক্তিৰ নামত এপ্লাই কৰিছো সেইজনৰ ফটো ইয়াতে ক্যাপচাৰ কৰিম বা আপোনালোকে কেঁচা ঘৰৰ ফটো আপলোড কৰি দিব চাওক মই কিন্তু ইয়াতে দুটাকৈ ফটো মাৰিছো আপোনালোকে কেঁচা ঘৰৰ ফটো মাৰিব তো কিছুমানে কয় যে মানে কেমেৰাটো ওপেন নহয় যদি আপোনালোকৰ কেমেৰাটো ওপেন নহয় তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব আপোনাৰ লোকেশনটো মোবাইলৰ যেটো লোকেশন বুলি কয় এই যেটো লোকেশন আছে এটো কিন্তু অন কৰি ৰাখিব ঠিক আছে তাৰ পিছত আপোনালোকৰ কেমেৰাটো ওপেন হ'ব সো এতিয়া চাওক মোৰ যেটো ফটো দুটা আপলোড কৰা হৈছে আপোনালোকে দুটা নহয় তিনিটাও দিব পাৰিব তাৰ পিছত ৰিমাৰ্কত আপোনালোকে যিকোনো কিবা এটা লিখিলে হ'ল কিবা এটা লিখাৰ পিছত আপোনালোকে জাস্ট এই যেটো সেভ নেক্সট অপচন আছে সেভ নেক্সট অপচনত ক্লিক কৰিব এনেকৈ আপোনালোকক শো কৰিব ইউ হেভ আপোনালোকে জাস্ট নোটিফিকেশনটো চোৱাৰ পিছত ওকে অপচনত ক্লিক কৰি দিয়ক ওকে অপচনত সিলেক্ট কৰাৰ পিছত
ইয়াতে সোধা হৈছে যে select beneficiary preference তো আপোনালোকে কোনটো ঘৰ ইয়াৰ পৰা সিলেক্ট কৰিব হেতু আপোনালোকে দিব লাগিব তাৰ আগতে সব আৰু এটা এটা আছে beneficiary want to get enrolled in measure training যদি আপোনালোকে কোনো ধৰণৰ ট্ৰেইনিং মানে চৰকাৰৰ পৰা ট্ৰেইনিং দিব যে কেনেকৈ ঘৰ বনাব পাৰি যদি আপোনালোকে ট্ৰেইনিংটো ল'ব বিচাৰে ইউজ কৰিব নাতা নো কৰি দিব মই নো কৰি দিলো আৰু ইয়াতে আপোনালোকে সকলো নো কৰি দিব ঠিক আছে তাৰ পিছত এটা আপোনালোকে তিনিটা ঘৰৰ সিম্বল পাই যাব যে আপোনালোকে কোনটো ঘৰ ল'ব বিচাৰে ঠিক আছে আমাৰ অসমৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ তিনিটা টাইপৰ ঘৰ দিব আপুনি ইয়াৰ পৰা যিকোনো এটা টাইপৰ ঘৰ আপোনালোকে সিলেক্ট কৰিব পাৰে তো মই প্ৰথমটো সিলেক্ট কৰি দিম আপোনালোকে ইয়াৰ পৰা যিকোনো এটা সিলেক্ট কৰিব পাৰে বা আপোনালোকে লাষ্টটো সিলেক্ট কৰিব পাৰে তো যিকোনো এটা সিলেক্ট কৰিব পাৰিব ওকে তো সিলেক্ট কৰাৰ পিছত মই ইয়াতে প্ৰথমটো সিলেক্ট কৰি দিম সিলেক্ট কৰাৰ পিছত আপোনালোকে আকৌ তলফালে আহিব এণ্ড আপোনালোকে প্ৰসেড অপচনত ক্লিক কৰিব লাগিব প্ৰসেড অপচনত ক্লিক কৰাৰ লগে চাওক আপোনাৰ যিসমূহ ডিটেইলছ আপুনি ইয়াতে এড কৰিলে সকলো ডিটেইলছ কিন্তু আপোনাৰ ইয়াতে আহি যাব এতিয়া আপোনালোকে যদি এই ফৰ্মটো ডাউনলোডিং কৰি ৰাখিব বিচাৰে তেনেক্ষেত্ৰত এই যেটো অপচন দেখুৱা আছে পিডিএফ ইয়াতে ক্লিক কৰি কিন্তু আপোনালোকে ফৰ্মটো ডাউনলোডিং কৰিব পাৰিব ইয়াতে চাওক পিডিএফটো সেভ হৈ গৈছে ওকে যেনক মই জাস্ট মোৰ সকলো ডিটেইলছ ইয়াতে সোৱা আছে ইয়াতে ফটো আহি যাব আপুনি কোনটো ঘৰ সিলেক্ট কৰিছে সকলো কিন্তু আহি যাব এটা ডিক্লাৰেচন টিট লগোৱা আছে আপোনালোকে দেখিবলৈ পাব এতিয়া জাস্ট আপোনালোকে এই যেটো প্ৰসেড অপচন আছে তলত আপোনালোকে প্ৰসেড অপচনত ক্লিক কৰিব এটা চাওক সাকসেসফুলি সাৰ্ভে কমপ্লিট আপলোডেড হৈ গল ওকে অপচনত ক্লিক কৰি দিয়ক এতিয়া আপোনাৰ প্ৰথম প্ৰসেসটো কমপ্লিট হৈ গল অৰ্থাৎ আপোনালোকৰ সাৰ্ভেটো কমপ্লিট হৈ গল কিন্তু আপোনালোকৰ সাৰ্ভে যেটো ডাটা এটো কিন্তু আপোনালোকে আপলোড কৰিব লাগিব আৰু আপলোড কৰাৰ বাবে আপোনালোকে দ্বিতীয় নম্বৰ যেটো অপচন আছে আপলোড সাৰ্ভে এণ্ড ডাটা আপোনালোকে এই অপচনটোত ক্লিক কৰিব লাগিব এতে ক্লিক কৰাৰ পিছত প্ৰথমতে আপোনালোকে আধাৰ ভেৰিফাই কৰিব লাগিব তাৰ পিছত আপোনালোকে জব কাৰ্ডখন ভেৰিফাই কৰিব লাগিব আপোনালোকে আধাৰখন ভেৰিফাই কৰাৰ বাবে জাস্ট আপোনালোকে ভেৰিফাইড আধাৰ অপচনত ওপৰত ক্লিক কৰি দিব ইয়াতে সব লোডিং হৈছে আধাৰখন ভেৰিফাইড হৈ গল এতিয়া জব কাৰ্ডখন ভেৰিফাই কৰিব লাগিব জব কাৰ্ড ভেৰিফাই অপচনত ক্লিক কৰি দিব এনেকৈ লোডিং হ'ব আৰু আপোনাৰ জব কাৰ্ডখনো ইয়াতে ভেৰিফাই হৈ যাব আপোনালোকে নিশ্চয় দেখিব হৈছে আপোনালোকৰ সন্মুখত মই দুটা ভেৰিফাই কৰি ললো যদি আপোনাৰ জব কাৰ্ড আৰু আপোনাৰ আধাৰ মানে ঠিক থাকে তেনেক্ষেত্ৰত আপোনাৰ 100% ভেৰিফাইড হৈ গ'ল তাৰ পিছত আপোনালোকে ইয়াতে টিট লগাব টিট লগাৰ পিছত আপোনালোকে আপলোড কৰিব মানে জাস্ট কি কৰিম এই যেটো আপলোড ৰেকৰ্ড আছে আপলোড ৰেকৰ্ড অপচনত ক্লিক কৰি দিম ইয়াতে লোডিং ডাটা হৈ আছে আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ পৰা কিন্তু চাওক ইয়াতে 100% কিন্তু মোৰ সাকসেসফুলি হৈ গ'ল তে চাওক নামটো আহি গৈছে আৰু লগতে ইয়াতে চাওক সাৰ্ভে সেভ সাকসেসফুলি আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আৰু ইয়াতে কিন্তু আপোনালোকৰ কোনো ধৰণৰ কনফিউজন নাই মই আপোনালোকক যেনেকৈ দেখুৱাই দিছো এনেকৈ কৰিব পাৰিলে 100% আপোনালোকে ইয়াতে কি কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে ইজিলি অনলাইন যোগে এপ্লিকেশন কৰিব পাৰিব তো আশা কৰিছো নিশ্চয় দেখাবলৈ যে আপোনালোকে কেনেকৈ এপ্লাই প্ৰসেসটো কমপ্লিট কৰিব পাৰিব ইয়াতে কিন্তু মোৰ চাওক আপোনালোকে দেখিবলৈ আছে এএস নাম্বাৰ 2 হৈ গৈছে এপ্লিকেশন নাম্বাৰ 2 আহি গৈছে আপোনালোকে এটো কি কৰিব স্ক্ৰিনশ্বট মাৰি ৰাখি থব মই স্ক্ৰিনশ্বট মাৰি ৰাখি থম ও স্ক্ৰিনশ্বট নহয় যেটো আপোনালোকে আন এটা মোবাইলৰ জৰিয়তে ফটো মাৰি ৰাখি থব ওকে তো এতিয়া দেখিবলৈ হলে 100% মোৰ হৈ গল মই জাস্ট ওকে অপচনত ক্লিক কৰি দিম ইয়াতে চাওক মোৰ সাৰ্ভে যেটো কৰিছিল এটো গুচি গল তো আশা কৰিছো নিশ্চয় বুজি পালে যে চৰকাৰী ঘৰৰ বাবে কেনেকৈ এপ্লিকেশনটো কৰিব পাৰিব A to Z এই ভিডিওটোৰ মাধ্যমে আপোনালোকক দেখুৱাইছে ইয়াৰ পিছত আশা কৰো আপোনালোকক কোনো ধৰণৰ সমস্যা নহব কোনো ধৰণৰ কনফিউজন নহব যদিও তথাপিও কোনো ধৰণৰ সমস্যা পাইছে নিশ্চয় কমেন্টত জনাবলৈ পাহৰি নাযাব ভিডিওৰ ভাল ভাল নিশ্চয় লাইক আৰু কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব